My dear students, আমি ইতিমধ্যে past tense দুটা ক্লাসিফিকেশন বা দুটা শ্রেণী বিভাজন কি পঢ়িলো আমি সিম্পল পাস্ট আৰু পাস্ট ইনডেফিনিট আৰু কি পঢ়িলো আমি পাস্ট কন্টিনিউয়াস টেন্স এতিয়া আমি কি পঢ়িম আজি পাস্ট পারফেক্ট টেন্স পাস্ট টেন্সৰ যেটো 3 নম্বৰ ভাগ হেতু হৈছে পাস্ট পারফেক্ট টেন্স এতিয়া তোমালোকে চোৱা যে মই আগতেও কৈছিলো যে পাস্ট টেন্স আৰু প্ৰেজেন্ট টেন্সৰ মাজত বিশেষ একো পাৰ্থক্য নাই কেৱল মাত্ৰ প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বিলাক আৰু পাস্ট টেন্সত ব্যৱহাৰ হয় ভাৰ্বৰ পাস্ট ফৰ্ম বিলাক এটা তোমালোকে চোৱা যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ যদি আমি ফৰ্মেশন বা গঠন যদি আমি মনত পেলাও আমি কি পাও যে প্ৰথম আহে সাবজেক্ট প্লাস কি আহিছে প্ৰেজেন্ট পারফেক্টৰ হ্যাভ অবলিক হ্যাজ এটা ইয়াতে মই কি লিখিছো যে হ্যাভ আৰু হ্যাজৰ যেটো পাস্ট ফৰ্ম হেতু হৈছে কি হ্যাড গতিকে সাবজেক্ট প্লাস হ্যাড প্লাস v3 প্লাস ও এইখিনি হৈছে পাস্ট পারফেক্ট টেন্সৰ যেটো স্ট্ৰাকচাৰ বা যেটো গঠন মই এটা एग्जांपल লিখি দিছো The patient had died. The patient had died before the doctor came. Yate swa the patient to is a subject plus ki aise yate had plus ki aise died v3 ba past participle form of the verb died hetu ki hoise died তো ঠিক এনেকুৱা ধৰণে আমি পাস্ট পারফেক্ট টেন্সৰ আমি গঠনটো চাব পাৰো এতিয়া আমি নেক্সট চাম যে পাস্ট পারফেক্ট টেন্সটো আমি কেতিয়া ব্যৱহাৰ কৰো বা পাস্ট পারফেক্ট টেন্সৰ বাক্য কেতিয়া ব্যৱহাৰ কৰা আসলতে হয় তোমালোকে চোৱা যে যদি অতীত কালত সংঘটিত হৈ যোৱা দুটা ঘটনা যেনেকৈ এইমাত্ৰ মই লিখিছিলো কি the patient had died before the doctor came ডক্টৰজন অহাৰ আগতে ৰোগীজন ঢুকাইছিল যে অতীত কালত দুটা ঘটনা সংঘটিত হৈ গৈছে কিন্তু এটা ঘটনা আন এটা ঘটনাৰ আগতেই সংঘটিত হৈ গৈছে বা আগতেই হৈ গৈছে যদি তেনেকুৱা দুটা ঘটনা এটা ঘটনা যদি আগতে হৈ যায় সেই আগতে হৈ যোৱা ঘটনাটো আমি কিয় প্ৰকাশ কৰিম পাস্ট পারফেক্ট টেন্সত আৰু পিছত সেই ঘটনাটো আমি কিয় প্ৰকাশ কৰিম সদায় পাস্ট ইনডেফিনিট টেন্সত পাইছা বুজি এতিয়া মই ইয়াৰ ব্যৱহাৰটো ধুনীয়াকৈ লিখি দিছো তোমালোকে চাই যোৱা অতীত কালত সম্পাদিত বা শেষ হৈ যোৱা দুটা কামৰ যদি এটা কাম আনটো কামৰ আগতে শেষ হৈ যোৱা বুজাব লাগে তেতিয়া আমি পাস্ট পারফেক্ট টেন্স আৰু পিছত হোৱা কামটো বুজাবলৈ আমি পাস্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰো যে মই কি লিখিলো চোৱা যে অতীত কালত সম্পাদিত বা শেষ হৈ যোৱা দুটা কামৰ মানে অতীত কালত দুটা কাম শেষ হৈ গৈছে যদি এটা কাম আনটো কামৰ আগতে শেষ হৈ যাব বুজাব লাগে মানে দুটা কাম আগতে শেষ হৈ গৈছে কিন্তু আমি এতিয়া বুজাব লাগে যে কোনোবা এটা কামৰ আগতে শেষ হৈ গৈছে কোনটা
যদি এটা কাম আনটো কামৰ আগতে হে হৈ যাব লাগে তেতিয়া আমি past perfect tense আগতে হে হৈ যোৱা কামটো বুজাব লাগিলে কি ব্যৱহাৰ কৰিম past perfect tense আৰু পিছত হে হোৱা কামটো বুজাবলৈ আমি past indefinite tense ব্যৱহাৰ কৰো যেনে তোমালোকক মই লিখি দিছো এইটো চোৱা we had reached the station before the train left. এতিয়া চোৱা we had reached the station আমি স্টেশন গৈ পাইছিলো before the train left ট্ৰেইনখন গুচি যোৱাৰ আগতে গতিকে চোৱা কোনটো কাম আগতে হৈছিল আমি গৈ পোৱা কামটো গতিকে আমি গৈ পোৱাটো আমি কিহত লিখিছো এই কাৰণে সদায় past perfect tense যেনে we to subject তাৰ পিছত কি আহিল had আহিল তাৰ পিছত কি আহিল reached or V3 আহিল বুজি পাইছা তাৰমানে আগতে হে হোৱা কামখিনি কিহত ব্যৱহাৰ কৰিছো সদায় past perfect tense আৰু যেটো পিছত হে হোৱা কাম the train left ইয়াতে কি দিছো আমি just subject plus V2 মানে কি কৈছো আমি সাবজেক্টৰ পিছত আমি কেৱল মাত্ৰ ভাৰ্বৰ পাঁচখন দেখিটো কিহত লাগিছো আমি past indefinite tenseত লাগিছো ঠিক এনেকুৱা ধৰণে যদি অতীত কালত শেষ হৈ যোৱা দুটা কামৰ এটা কাম যদি আন এটা কামৰ আগতে শেষ হৈ যায় এই আগতে শেষ হৈ যোৱা কামটো আমি কিহত প্ৰকাশ কৰিব লাগে সদায় past perfect tenseত আৰু পিছত শেষ হৈ যোৱা কামটো আমি কিহত প্ৰকাশ কৰিম সদায় past indefinite tenseত পৰৱৰ্তী ক্লাছত আমি কিহৰ বিষয়ে পঢ়িম যে past perfect tenseৰ কনজুগেশনটো কেনেকৈ লিখিব পৰা যায় আজি আমি ব্যৱহাৰ আলোচনা কৰিলো আজি আমি past perfect tenseৰ গঠন সম্পৰ্কে আমি আলোচনা কৰিলো পৰৱৰ্তী ক্লাছত আমি কনজুগেশন সম্পৰ্কে আলোচনা কৰিম আজি ইমানতে আনিলো থ্যাংক ইউ